মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 7ৰ ইংলিছৰ লেচন 4 সাম হাৰ্টছ স্পিক বেষ্ট থ্ৰ আৰ্ট নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। প্ৰথমতে এক্টিভিটিছত 1 নম্বৰত দিয়া আছে লেট আছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। 1 নম্বৰত দিয়া আছে হু ৱাজ referred to as the silent queen by দীপু। ইয়াৰ উত্তৰত তোমালোকে লিখিবা মেধা was referred to as the silent queen by দীপু। তাৰপিছত 2 নম্বৰত দিয়া আছে who was শ্ৰেয়া। ইয়াৰ উত্তৰত লিখিবা শ্ৰেয়া was মেধা's new friend। 3 নম্বৰ প্ৰশ্নত দি আছে what did Tania notice about Medha when others were playing? ইয়াৰ উত্তৰত লিখিবা Tania noticed that Medha was sitting alone and sketching a picture। তাৰপিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে what inspired Medha to draw the pelican? ইয়াৰ উত্তৰত লিখিবা Medha was inspired to draw the pelican because she had read about it the previous day। 5 নম্বৰ প্ৰশ্ন দিয়া আছে what message did the teacher try to convey by observing kindness week? The teacher wanted to convey the message that students should learn to help, not hurt, and to speak up and support classmates who are left out। তাৰপিছত 6 নম্বৰত লিখিবা what do you think Tania stood for me means in the lesson? ইয়াৰ উত্তৰত লিখিবা it means that Tania supported Medha and spoke up to defend her when Deepu was ready to teach her। 2 নম্বৰত দিয়া আছে match the names of the person in part A with their character given in part B। এইটো তোমালোকক মিলাব দিছে part A আৰু part B। part A কি দি আছে মেধাৰ ক্যাৰেক্টাৰ কি আছিল a quiet artist girl who enjoy skating। ইয়াত তোমালোকক part A ৰ লগত part B মিলাব দিছে। ইয়াত কি দি আছে মেধাৰ ক্যাৰেক্টাৰিষ্টিক কি আছিল a quiet artistic girl who enjoy sketching। আৰু তাৰ পিছত দি আছে তানিয়া মেধা's friend a careful and brave girl। Deepu a loud toss boy who mocks other। তাৰপিছত বিমল দিয়া আছে Deepu's partner who also teaches others। তাৰপিছত 3 নম্বৰ বিলাক তোমালোকে নিজে চাই ল'বা। 4 নম্বৰৰ চাই ল'বা। তোমালোকক 4ৰ বি মই দি আছো। 4ৰ বি দি আছে choose the appropriate adjective of quality from the box and fill in the blanks to complete given sentence। ইয়াত কেইটামান ওয়ার্ড দি দিছে lonely, kind, কি দিছে lonely, kind, empathetic, rude,
গ্রেটফুল। তো 1 নম্বর দিয়ে আছে মেধা ফিল খালি ঠাইত লিখিবা লনলি হোয়েন নো ওয়ান টক টু হার ডিউরিং লাঞ্চ। তাৰপিছত 2 নম্বৰত দি আছে উই শুড অলৱেজ বি খালি ঠাইত লিখিবা empathetic to those who are being built। 3 নম্বৰত লিখিবা মেধা was খালি ঠাইত লিখিবা grateful to তানিয়া। 4 নম্বৰত লিখিবা we should not be খালি ঠাইত লিখিবা rude to others। 5 নম্বৰত দি আছে তানিয়া was a king খালি ঠাইত লিখিবা king girl who spoke for মেধা। তাৰপিছত এইবিলাক তোমালোকে নিজে নিজে চাই ল'বা। 1 নম্বৰ দি আছে read the following sentence and put a tick on the ones which defines you। তা তোমালোকক এইটো টিক মার্ক দিব গৈছে। 1 নম্বৰ দি আছে মকিং এণ্ড বুলিং আদার্স মেক মি স্মার্ট, এইটো দিব নালাগে। 2 নম্বৰ দিছে আই অলৱেজ ষ্টেণ্ড আপ ফৰ সামওৱান হু ইজ সাফাৰিং সাইলেণ্টলি, এইটো তোমালোকক টিক মার্ক দি ল'বা। 2 নম্বৰটো টিক মার্ক দি ল'বা। আৰু 3 নম্বৰত দি আছে আই নেভাৰ ইণ্টাৰফেয়াৰ হোৱেন এ গ্ৰুপ অফ পাৰ্চন বুলি এ স্নাই পাৰ্চন, ইয়াত দিব নালাগে। 4 নম্বৰত আছে আই নো এবাউট এ পাৰ্চন অনলি বাই হিজ হাৰ এপিয়াৰেঞ্চ, এইটোও দিব নালাগে। 5 নম্বৰটো তোমালোকে দি ল'বা আই অলৱেজ ট্ৰিট আদাৰ্স উইথ কাইণ্ডনেছ এণ্ড ৰেচপেক্ট। তো তোমালোকক কোনটো টিক মাৰ্ক দি ল'বা 2 আৰু 5 নম্বৰটো। 6 নম্বৰবিলাক তোমালোকে নিজে নিজে চাই ল'বা। 6, 7, 8 নম্বৰবিলাক তোমালোকে নিজে নিজে এইবিলাক চাই ল'বা। নয়ৰবিধ কি দি আছে read each sentence carefully, fill in the blanks with the correct verb from given in bracket, write F for finite and NF for non-finite in the space provided। তো 1 নম্বৰ দি আছে মেধা এনজয়, ইয়াত খালি ঠাইত লিখিবা টেলিং ষ্টৰিজ টু চিলড্ৰেন, এইটো হ'ব নন ফিনাইট, এইটো NF বুলি লিখি দিবা। আৰু 2 নম্বৰত দি আছে দে খালি লিখিবা গো টু স্কুল এভৰি ডে বাই বাছ, এইটো ফিনাইট F বুলি লিখি দিবা। আৰু 3 নম্বৰত দি আছে দীপু চ' হিম খালি লিখিবা ৰানিং ইন দ্য পাৰ্ক, এইটো নন ফিনাইট NF বুলি লিখি দিবা। আৰু 4 নম্বৰ দি আছে দ্য টিচাৰ আস্কড মি খালি ঠাইত লিখিবা টু ৰাইট দ্য এনচাৰ, এইটো হ'ব নন ফিনাইট NF বুলি লিখি দিবা। 5 নম্বৰত দি আছে ৰাহুল খালি ঠাইত লিখিবা ফিনিছড হিজ হোমৱৰ্ক বিফৰ গোয়িং আউট, এইটো ফিনাইট F বুলি লিখি দিবা। 10 নম্বৰবিলাক তোমালোকে নিজে নিজে এইবিলাক চাই ল'বা। তো তোমালোকক 10ৰ বি মই দি আছোঁ। 10ৰ বি কি কৈছে fill in the blanks with the infinitive form of the verb given in the brackets। 1 নম্বৰত দি আছে do you want, ইয়াত কাম আছে খালি ঠাইত লিখিবা টু কাম, ইয়াত কি হ'ব do you want to come to the shop with me। তাৰপিছত 2 নম্বৰত দি আছে ডণ্ট ফৰগেট খালি লিখিবা টু টেক ইউৰ আমব্ৰেলা উইথ ইউ। 3 নম্বৰত দি আছে মাই পেৰেণ্টছ আৰ প্লেয়িং খালি ঠাইত লিখিবা টু গো এব্ৰড। 4 নম্বৰত দি আছে দে আৰ প্লেয়িং খালি ঠাইত লিখিবা টু গিভ মি এ ছাৰপ্ৰাইজ। 5 নম্বৰ দি আছে হাউ লং ডু ইউ এক্সপেক্ট খালি ঠাইত লিখিবা টু ষ্টে ইন গুৱাহাটী। 6 নম্বৰ দি আছে
খালি ঠাইত লিখিবা টু লাৰ্ণ ইংলিছ কুৱাইটলি is not an easy thing. তাৰপিছত 6 নম্বৰত দিয়া আছে she promised খালি ঠাইত লিখিবা to give it as soon as possible. 8 নম্বৰত দিয়া আছে he is looking forward খালি ঠাইত লিখিবা to meet all his friends again. 10ৰ চিট দিয়া আছে fill in the blanks with an ing form or a to infinitive form of the verb given in the box. ইয়াত তোমালোকক কেইটামান ৱাৰ্ড দি দিছে তো তোমালোকে 1 নম্বৰত লিখিবা I prefer traveling by train. 2 নম্বৰত would you like খালি লিখিবা to take a shower now. 3 নম্বৰত লিখিবা I would had খালি লিখিবা to miss any of the fun. 4 নম্বৰত লিখিবা the taxi driver refused খালি লিখিবা to carry my luggage up the stairs. আৰু 5 নম্বৰত লিখিবা Tanya offered খালি লিখিবা to drive us the situation. আৰু 6 নম্বৰত লিখিবা Medha likes খালি লিখিবা listening to the radio while she irons the clothes. 11 নম্বৰত দিয়া আছে listen to the text read out to you by your teacher as you listen write down the answers to the given question. A number দিয়া আছে choose the correct option. তো কোশ্চেনত দিয়া আছে what does the word netiquette mean? নেটিকেটত শব্দৰ অৰ্থ কি? তো তোমালোক 1 নম্বৰত দিয়া আছে being quiet online. 2 নম্বৰত দিয়া আছে being respectful online. 3 নম্বৰত দিয়া আছে avoiding the internet আৰু 4 নম্বৰত দিয়া আছে typing fast. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ being respectful online. তাৰপিছত বি নম্বৰত দিয়া আছে put a tick in the correct box. We should forward any photo or message we receive without asking permission. এইটো true না false হ'ব? এইটো হ'ব false. তাৰপিছত সি নম্বৰ দি আছে fill in the blanks behind every skin is a real person with real এইটো খালি জায়গাত লিখিবা খালি লিখিবা feelings. তাৰপিছত ডি নম্বৰত দিছে what should we think before we share something online. ইয়াত লিখিবা we should think about whether it is true, helpful, inspiring, necessary. আৰু ই নম্বৰত দিছে match the following এইটো action এইটো reason. তো তোমালোকক এটা মিলাব দিছে কি দিছে use kind words এইটো হ'ব to respect other feeling এটা 2 নম্বৰটো হ'ব আৰু তাৰ পিছত দিয়া আছে ask before forwarding এইটো to protect someone privacy আৰু 3 নম্বৰ দিয়া আছে share only true information এইটো হ'ব to stop spreading false news. 12 নম্বৰটো তোমালোকে নিজে নিজে চাই লবা তোমালোকক 12 দি আছো 12 দিয়া আছে কি now frame question using WH question words. One has been done for you. এটা তোমালোকক কৰি দি আছে আৰু আনবিলাক তোমালোকক কৰিব লাগিব WH question দি WH question দি মানে what how who when why which এইবিলাক দি তোমালোক এইবিলাকক WH question বুলি কয়. তো তোমালোকক 1 নম্বৰটো দিয়া আছে why did you say you forgot your lunch আৰু 2 নম্বৰত তোমালোকে লিখিবা খালি লিখিবা what made you hide the mango firni from us. তাৰপিছত 3 নম্বৰত দিয়া আছে how did you feel when we offered you our food. তাৰপিছত 4 নম্বৰত দিয়া আছে who is your best friend in the class. 5 নম্বৰত কি লিখিবা where
খাইত লিখিবা where did you keep your lunch box তাৰপিছত 6 নম্বৰত লিখিবা when খাইত লিখিবা কি when do you usually eat your snacks তাৰপিছত 7 নম্বৰত খাইত লিখিবা কি which dessert do you like more ফিৰনি or ক্ষীৰ তাৰপিছত 8 নম্বৰত লিখিবা খালি ঠাইত why is it important to share our food with others তাৰপিছত 13 নম্বৰত দিয়া আছে 13 এ read the word given below কেইটামান word দিছে last thing heart care we can rearrange the letter of the words and form a new word like তোমালোকে last লিখিবা salt thing night heart earth care race